নমস্কাৰ সকলোকে আৰডি এডুকেশ্যন ইউটিউব চেনেললৈ আন্তৰিকভাৱে মই ৰাহুল ডেকাই স্বাগতম জনাইছো। নিযুক্তি সম্পৰ্কীয় এটা খবৰ লৈ আহিছো আপোনালোকৰ সৈতে, যিটো বিজ্ঞাপন প্ৰকাশ পাইছে নগাঁও জিলাৰ পৰা। নগাঁও জিলাত গাঁও প্ৰধানৰ পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদনৰ বাবে কি কি কৰিব লাগিব আটাইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি এই চাকৰিটো কৰিব বিচাৰে তেনে ৰূপহী, ধিং, কলিয়াবৰ, ৰহা, কামপুৰ, চামুগুৰি, নগাঁও সদৰ ৰাজচক্ৰৰ অধীনত বৰ্তমান খালী হৈ থকা মুঠ 68টা পদৰ নিম্নলিখিত গাঁও প্ৰধান নিযুক্তি দিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীক আবেদন পত্ৰ বিচৰা হৈছে। মই যিটো কৈ দিছোঁ আপোনালোকক। গাঁও লাট নম্বৰ দিয়া আছে, তাৰপিছত গাঁৱৰ নাম দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাব পাৰে। ৰূপহী, ধিং ৰাজচক্ৰ পৰিব নগাঁৱৰ আণ্ডাৰত, যিটো মহকুমা আছে নগাঁও। তাৰপিছত কলিয়াবৰ মহকুমাৰ আণ্ডাৰত কলিয়াবৰ গাঁওখিনি আপোনালোকে চাব পাৰে। এইখিনি হৈছে গাঁৱৰ সংখ্যা আৰু গাঁৱৰ লাট নম্বৰটো ইয়াত দিয়া আছে ধুনীয়াকৈ। গোটেইখিনি এডভাৰটাইজমেণ্ট যদি আপোনালোকে বিচাৰে মোৰ আৰডি এডুকেশ্যন হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। মোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে তাত গৈ জইন হ'ব পাৰিব। এই আবেদনৰ মুঠ পদ আছিলে 68টা। আটাইকেইটা পদৰ বাবে যি জিলাৰ নাম, মহকুমাৰ নাম, ৰাজচক্ৰ, মৌজা, গাঁৱৰ নাম দিয়া আছে। টোটেল পষ্ট হৈছে 68। প্ৰাৰ্থী নিম্নতম অৰ্হতা যিখিনি মিনিমাম কোৱালিফিকেশ্যন ইয়াত দিয়া আছে। আবেদন কৰি ভাৰতীয় নাগৰিক হ'ব লাগিব বুলি কোৱা আছে। তাৰপিছতে নিযুক্তিৰ বাবে আবেদন কৰা গাঁও অথবা গাঁওখনৰ লাটৰ গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। অৰ্থাৎ এই লাটটোৰ তাৰমানে কি হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদন কৰি বয়সটো ইয়াত ধুনীয়াকৈ দিয়া আছে। গোটেইখিনি ডিটেইলছ আপোনালোকক ইয়াত দিয়া আছে। আবেদন কৰি শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ হ'ব লাগিব বুলি দিয়া আছে। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীয়ে নিজৰ নামত ভূমি স্থাৱৰ সম্পত্তি থাকিব লাগিব, নিজৰ অৰ্থাৎ মাটি বাৰী থাকিব লাগিব। তাৰপিছত এখন আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন, দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। এইখিনি হৈছিলে মিনিমাম কোৱালিফিকেশ্যন। ইচ্ছুক আবেদনকাৰীয়ে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন মতে আবেদন কৰিব লাগিব আৰু প্ৰমাণ পত্ৰসমূহ ফটোকপি কৰি বা জেৰেক্স কৰি আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব। গোটেইখিনি ডকুমেণ্টছ ইয়াত দিয়া আছে, কি কি ডকুমেণ্টছ লাগিব। বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। এইখিনি আছিলে মূলত ভিডিঅ'টো। এইখিনি ধুনীয়াকৈ আপোনালোকে পঢ়ি চাব, অসমীয়াত ধুনীয়াকৈ লিখা আছে। ফটো 2 কপি লাগিব। টোটেল পদ আছিলে 68, অৰ্থাৎ 68টা। কোন কোন গাঁৱত আছে এই গাঁওবাসীসকলে আবেদন কৰিব পাৰিব। লগতে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। আৰু বেলেগ জিলা যদি গাঁও প্ৰধানৰ পদ আহে মই নিশ্চয় ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিম। বহুত বহুত ধন্যবাদ।